আপোনালোকৰ প্ৰিয়জনে যদি এনেকুৱা মৰম লগা কেক এটা গিফ্ট কৰে তো নিশ্চয় ভাল লাগিব। তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এইটো আছিলে এটা স্পেচিয়েলকৈ মোক থিমটো দাদাজনে মানে প্ৰিফাৰ কৰিছিলে আৰু কৈছিলে যে ইয়াত যেনেকৈ ডিজাইনটো আছে ছেইম টু ছেইম তুমি বনাই দিবা। কাৰণ কিয় দাদাজনে তেওঁৰ প্ৰিয়জনীলৈ কেকটো গিফ্ট হিচাপে মোৰ তাত অৰ্ডাৰ কৰিছিলে, গিফ্ট হিচাপে দিবলৈ। তো মোক যেনেকৈ আশা কৰি কিনে দাদাই মোৰ তাত অৰ্ডাৰ দিছিলে, মই 100% ট্ৰাই কৰিছোঁ মোৰ ফালৰ পৰা যে কেকটো ছেইম টু ছেইম সেনেকুৱাই লুকটো আহক। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গমেই পাব কেনেকুৱা লাগিছে। মোৰ কেকটো বহুত বেছিয়ে ধুনীয়া লাগিছে আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ এইটো ডিজাইন। আগতে এবাৰো বনোৱা নাছিলোঁ, লাভ শ্বেপৰ বনাইছোঁ কিন্তু এইটো শ্বেপত বা এইটো ডিজাইনত বনোৱা নাছিলোঁ। বাট ফাৰ্ষ্ট টাইম মই এইটো ডিজাইন বনাই কিনে বহুত ছেটিছফাই হৈছোঁ। কাৰণ কিয় দেখিবলৈ বহুত ধুনীয়া লাগিছে। ফটোত কেনেকুৱা দেখিছে বাৰু মই সিমান ভালকৈ ক'ব নোৱাৰিম, কিন্তু ৰিয়েলত সঁচাই বহুত বেছি ভাল লাগিছে। তো শেষত এটাই কথা ক'ম, আপোনালোকৰো যদি প্ৰিয়জনীলৈ দিব মন আছে এনেকুৱা ধুনীয়া ধুনীয়া মৰম লগা কেক, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। থেংক ইউ। টেগ কৰিব দেই যাক এনেকুৱা কেক দিব মন আছে। বাই বাই।